মানে আমাৰ ইয়াতে নতুন এটা পৰিৱেশ হৈছে যাৰ কাৰণে আমেৰিকাৰ পৰা কানাডাৰ পৰা মানুহ ঘূৰি আহিবলৈ সাহস কৰিছে গতিকে ইয়াৰ আৰম্ভণিহে আৰু হ'বলৈ গৈ আছে মই আশাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ সলাইছে সকলোৱে দেখিছে আৰু বহুত হ'বলৈ নিশ্চয়কৈ গৈ আছে ডেফিনেটলি চাওক এটা কথাটো চাওক যে খিলঞ্জীয়াৰ ভূমি যদি কোনোবাই দখল কৰে এই চৰকাৰখনে হাত সাৱটি বহি নাথাকে আৰু চৰকাৰী ভূমি বৰ্ণাঞ্চল আদি যদি বেদখল কৰে তাক কঠোৰ হাতৰে আমি কি কৰিম শাসন কৰিম বা কঠোৰ হাতৰে আমি দমন কৰিবলৈকে চেষ্টা কৰিবই লাগিব কাৰণ মেণ্ডেটটোৱে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাক ৰাইজে মন্ত্ৰী পাতিছে মুখ্যমন্ত্ৰী পাতিছে বিধায়ক পাতিছে যে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব তাত কোনো ছেকেণ্ড থট নাই আৰু বৰ্ণাঞ্চলৰ মাটিটো আমি কাকো ল'বলৈ নিদিওঁ ভিজিআৰ মাটি কাকো ল'বলৈ নিদিওঁ আৰু এই ক্ষেত্ৰত আৰু চৰকাৰখন নিশ্চয়কৈ কঠোৰ মানে আমাৰ ইয়াতে নতুন এটা পৰিৱেশ হৈছে যাৰ কাৰণে আমেৰিকাৰ পৰা কানাডাৰ পৰা মানুহ ঘূৰি আহিবলৈ সাহস কৰিছে গতিকে ইয়াৰ আৰম্ভণিহে আৰু হ'বলৈ গৈ আছে মই আশাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ সলাইছে সকলোৱে দেখিছে আৰু বহুত হ'বলৈ নিশ্চয়কৈ গৈ আছে ডেফিনেটলি চাওক এটা কথাটো চাওক যে খিলঞ্জীয়াৰ ভূমি যদি কোনোবাই দখল কৰে এই চৰকাৰখনে হাত সাৱটি বহি নাথাকে আৰু চৰকাৰী ভূমি বৰ্ণাঞ্চল আদি যদি বেদখল কৰে তাক কঠোৰ হাতৰে আমি কি কৰিম শাসন কৰিম বা কঠোৰ হাতৰে আমি দমন কৰিবলৈকে চেষ্টা কৰিবই লাগিব কাৰণ মেণ্ডেটটোৱে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাক ৰাইজে মন্ত্ৰী পাতিছে মুখ্যমন্ত্ৰী পাতিছে বিধায়ক পাতিছে যে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব তাত কোনো ছেকেণ্ড থট নাই আৰু বৰ্ণাঞ্চলৰ মাটিটো আমি কাকো ল'বলৈ নিদিওঁ ভিজিআৰ মাটি কাকো ল'বলৈ নিদিওঁ আৰু এই ক্ষেত্ৰত আৰু চৰকাৰখন নিশ্চয়কৈ কঠোৰ মানে আমাৰ ইয়াতে নতুন এটা পৰিৱেশ হৈছে যাৰ কাৰণে আমেৰিকাৰ পৰা কানাডাৰ পৰা মানুহ ঘূৰি আহিবলৈ সাহস কৰিছে গতিকে ইয়াৰ আৰম্ভণিহে আৰু হ'বলৈ গৈ আছে মই আশাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ সলাইছে সকলোৱে দেখিছে আৰু বহুত হ'বলৈ নিশ্চয়কৈ গৈ আছে ডেফিনেটলি চাওক এটা কথাটো চাওক যে খিলঞ্জীয়াৰ ভূমি যদি কোনোবাই দখল কৰে এই চৰকাৰখনে হাত সাৱটি বহি নাথাকে আৰু চৰকাৰী ভূমি বৰ্ণাঞ্চল আদি যদি বেদখল কৰে তাক কঠোৰ হাতৰে আমি কি কৰিম শাসন কৰিম বা কঠোৰ হাতৰে আমি দমন কৰিবলৈকে চেষ্টা কৰিবই লাগিব কাৰণ মেণ্ডেটটোৱে সেইটো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বা আমাক ৰাইজে মন্ত্ৰী পাতিছে মুখ্যমন্ত্ৰী পাতিছে বিধায়ক পাতিছে যে খিলঞ্জীয়াক সুৰক্ষা দিবলৈ খিলঞ্জীয়াক সুৰক্ষা দিবই লাগিব তাত কোনো ছেকেণ্ড থট নাই আৰু বৰ্ণাঞ্চলৰ মাটিটো আমি কাকো ল'বলৈ নিদিওঁ ভিজিআৰ মাটি কাকো ল'বলৈ নিদিওঁ আৰু এই ক্ষেত্ৰত আৰু চৰকাৰখন নিশ্চয়কৈ কঠোৰ মানে আমাৰ ইয়াতে নতুন এটা পৰিৱেশ হৈছে যাৰ কাৰণে আমেৰিকাৰ পৰা কানাডাৰ পৰা মানুহ ঘূৰি আহিবলৈ সাহস কৰিছে গতিকে ইয়াৰ আৰম্ভণিহে আৰু হ'বলৈ গৈ আছে মই আশাবাদী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমখন কেনেকৈ সলাইছে সকলোৱে দেখিছে আৰু বহুত হ'বলৈ নিশ্চয়কৈ গৈ আছে